ITI এডমিশন 2024-25 সো ফাইনালি আজি আমাৰ 23 আগষ্ট হয় আজিৰ পৰা আমাক চয়েস কৰিব লাগিব ITI ট্ৰেড সো আমি কোনখন কলেজত পঢ়িম গভৰ্ণমেণ্ট কলেজ নে প্ৰাইভেট কলেজ অলপ ভুলৰ কাৰণে আমাক প্ৰাইভেট কলেজ পঢ়িব লাগিব যদি আমাৰ ইচ্ছা আছে যে মই চৰকাৰী ITI পঢ়িম আৰু পাৰ্চেন্টেজ এটা ভাল আছে সো তাৰ পিছতো কিন্তু আমাক প্ৰাইভেট ITI পঢ়িব লাগিব কিয় কেনেকৈ আৰু আপোনালোকে কেনেকৈ চয়েস কৰিব অলপ ভুলৰ কাৰণে আপোনালোকক প্ৰাইভেট ITI পঢ়িব লাগিব লগতে অলপ ভুলৰ কাৰণে হাতৰ পৰা বহুত টকা যাব যেটো মই নিজে ITI পঢ়ি আছো ঠিক আছে মই কোনটো কোর্স পঢ়ি আছো লগতে কিমান টকা মই এডমিশন ফিস লৈছে এই বছৰত কিমান টকা গৈছে এই বছৰত মই কিমান টকা পাইছো আৰু পাম সো আজি আমি ইয়াতে সকলোখিনি তথ্য কথা পাতিম আৰু যদি আপোনালোকে আমাৰ চেনেলটিত নতুনভাৱে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোর্ট এন্ড সাবস্ক্রাইব কৰিব ইয়াতে সব বন্ধু বান্ধৱীসকল সো ফাইনালি অফিচিয়াল নোটিস যেটো মুকলি কৰি দিয়া হৈছে কেইদিনমান আগতে তাতে যেটো আমাৰ স্পষ্টভাৱে লিখা আছে যে আমাৰ কোন ডেটত আমাৰ ফাইনালি চয়েস কৰিব লাগিব আৰু কোন ডেটত আমাক কাউন্সেলিং হ'ব ঠিক আছে সো যেহেতু তাতে স্পষ্টভাৱে লিখা আছে আমাৰ যেটো ফার্স্ট চয়েস আজি যেহেতু আমাৰ 23 আগষ্ট হয় আজিৰ পৰা 26 আগষ্টৰ ভিতৰত আমাক চয়েস কৰিব লাগিব ঠিক আছে আমি কোনখন ITI কলেজ পঢ়িম আৰু লগতে কোনটো ট্ৰেড পঢ়িম ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ইঞ্জিন ঠিক আছে ওয়্যাৰম্যান সো কোনটো ট্ৰেড আমি চয়েস কৰিম আজি আমাক চয়েস কৰিব লাগিব আৰু লগতে আমাৰ অসমৰ কাৰণে মানে চাকৰিৰ ক্ষেত্ৰত ঠিক আছে কোনটো ট্ৰেড ভাল হয় ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম লগতে আপোনালোকে চেনেলটো সাবস্ক্রাইব এন্ড সাপোর্ট কৰিব এতিয়া চাওক যেহেতু আজি আমাৰ 23 আগষ্ট হয় আজিৰ পৰা 26 আগষ্টৰ ভিতৰত আমাক ফার্স্ট চয়েস কৰিব লাগিব ওকে ফার্স্ট চয়েস কৰিব লাগিব আৰু যেহেতু আমাৰ টোটালি 5 কাউন্সেলিং হ'ব 5 বাৰ আমাক চয়েস কৰিব লাগিব 5 বাৰ চয়েস কৰিব নালাগে দুবাৰ চয়েস কৰিব লাগিব কিন্তু আমাৰ হেইফালে 5 কাউন্সেলিং হ'ব ঠিক আছে এই 5টা কাউন্সেলিংৰ ভিতৰত যদি আমাৰ নামটো আহে তেনেহলে আমি এডমিশন কৰিব পাৰিম আৰু যদি 5টা কাউন্সেলিংৰ ভিতৰত আমাৰ নামটো নাহে তেনেহলে আমি এডমিশন কৰিব নোৱাৰিম ওকে আৰু সেই কাৰণে চয়েসটো আমাক ভালকে দিব লাগিব আৰু কোনটো ডেটত দিব কোনটো ডেট দিব হেইটো মই ইয়াতে জনাব বিচাৰিছো ওকে এতিয়া মন কৰিব সো ফাইনালি যেহেতু আজি আমাৰ 23 আগষ্ট হয় আজিৰ পৰা 26 আগষ্টৰ ভিতৰত আমাক ফার্স্ট চয়েস কৰিব লাগিব যেটো আমাৰ 5টা কাউন্সেলিং হ'ব তাৰ ভিতৰত এইটো ফার্স্ট স্টেপ ফার্স্ট কাউন্সেলিং ফার্স্ট চয়েস কৰিব লাগিব আৰু এই আমাৰ যেটো ফার্স্ট কাউন্সেলিং আছে এইটো আমাৰ 28 আগষ্ট 2024 তাৰিখত দিব মানে এইটো আমি ৰিজাল্ট বুলি ক'ব পাৰো 28 আগষ্টত আজি যেটো আমাৰ 23 আগষ্ট হয় আজিৰ পৰা 26 আগষ্টৰ ভিতৰত আমাক চয়েস কৰিব লাগিব আৰু 28 আগষ্ট 2024 তাৰিখত আমাৰ ৰিজাল্ট দিব আমি চাব পাৰিম যে আমি সিলেক্ট হৈছো নে নাই ঠিক আছে বা কোনখন কলেজত আমি পাইছো কোনটো ট্ৰেডত আমি পাইছো সেই হিচাপমতে আমাক এডমিশন কৰিব লাগিব লগতে আমাৰ গভৰ্ণমেণ্ট ITI 1 ইয়াৰ্স 2 ইয়াৰ্স আমাৰ এডমিশন ফিসটো কিমান হয় ইয়াতো মই জনাব বিচাৰিছো এতিয়া মন কৰিব সো আমাৰ যেটো চয়েসটো আজিৰ পৰা 26 তাৰিখৰ ভিতৰত কৰিব লাগিব আৰু 28 তাৰিখত আমাৰ কাউন্সেলিং ৰিজাল্ট দিব তাৰ পিছত 28 তাৰিখত জিসকলৰ মানে নামটো আহিব ঠিক আছে জিসকলৰ ৰিজাল্টটো ভাল হ'ব বা নামটো আহিব সিট পাব যিখন কলেজত সো আপোনালোকৰ এডমিশন হ'ব 29 আগষ্ট 30 আগষ্ট এন্ড 31 আগষ্ট এই 3 দিনৰ ভিতৰত এডমিশন কৰিব লাগিব আৰু জিসকলৰ নামটো নাহে আকৌ আমাৰ সেকেন্ড কাউন্সেলিং হ'ব 3rd সেপ্টেম্বৰ 2024 আৰু আমি নেক্সটত কথা পাতিম সেকেন্ড কাউন্সেলিংৰ বিষয়ে যেতিয়া সময় হয় ওকে এতিয়া মন কৰিব সো আজি যেহেতু আমাৰ চয়েস আৰম্ভ হ'ব সো আপোনালোকে কোনটো চয়েস কৰিব কেনেকৈ চয়েস দিব যেহেতু মই নিজে পঢ়ি আছো ITI কলেজ ঠিক আছে যেটো গভৰ্ণমেণ্ট ITI কলেজত মই নিজে পঢ়ি আছো কোনটো ডেটত পঢ়ি আছো হেইটো মই আলোচনা কৰিম কিমান টকা এডমিশন ফিস লৈছে হেইটো মই ইয়াতে আলোচনা কৰিম এতিয়া চাওক প্ৰথমে মই ক'বলৈ বিচাৰিছো সো আপোনালোকে চয়েস কৰাৰ ক্ষেত্ৰত যেটো এতিয়া আমাৰ লিংকটো এক্টিভ কৰি দিয়া নাই লিংকটো এক্টিভ কৰি দিয়া লগে লগে মই আৰু এটা নেক্সট ভিডিও বনাব চেষ্টা কৰিম যেটো আমাৰ হাতত সময় বহুত আছে কিন্তু আজি 23 আৰু 26 তাৰিখলৈকে আমি চয়েস কৰিব পাৰিম সেই কাৰণে আজিৰ ভিতৰত আপোনালোকে চয়েসটো নকৰিব কিয় নকৰিব মই ইয়াৰ ওপৰত এটা ভিডিও বনাব চেষ্টা কৰিম ঠিক আছে যে আপোনালোকে কোনটো ট্ৰেড চয়েস কৰিব আমাৰ অসমৰ কাৰণে বা মানে চাকৰিৰ ভিতৰত কোনটো ট্ৰেড বেস্ট হয় আৰু লগতে কোনখন ITI কলেজত চয়েস কৰিব আৰু তাতে যেটো বহুত ভাগ আছে সো আপোনালোকে কিছুমানৰ ভাল এটা পাৰ্সেন্টেজ আছে তথাপিও কিন্তু প্ৰাইভেট ITI পঢ়িব লাগে কিয় পঢ়িব লাগে যেটো চয়েসটো অলপমান ভুলাবলিৰ কাৰণে ওকে চয়েসটো ভুলাবলিৰ কাৰণে আমাৰ চৰকাৰী ITIত মানে সিলেকশন নাপায় আৰু আমাক ফাইনালি প্ৰাইভেট ITI পঢ়িব লাগিব আৰু ফাইনালি প্ৰাইভেট ITI কিমান জানা আপোনালোকে সো ফাইনালি IMC আন্ডাৰত প্ৰায় 17500 টকা এডমিশন ফিস 1 ইয়াৰ
আৰু 2 ইয়াৰ্ছ ডাবল এইটো সো সেইকাৰণে বন্ধু বান্ধৱীসকল আৰু মই যে পঢ়ি আছো আইটিআই কলেজত ঠিক আছে গভৰ্ণমেণ্ট আইটিআই সো ইয়াতে 1175 টকা লৈছে 1 ইয়াৰ্ছ টেট হয় মোৰটো ঠিক আছে এনসিবিটি হয় সো সেইকাৰণে মই ক'বলৈ বিচাৰিছো চাওক আপোনালোকে যেনে তেনেকৈ আজিৰ ভিতৰত চইচটো নিদিব আজিৰ ভিতৰত লিংকটো এক্টিভ কৰি দিয়াৰ লগে লগে মই এটা ভিডিও বনাব চেষ্টা কৰিম যে আপোনালোকে কেনেকৈ চইচ কৰিব কোনটো টেট আগত দিব ঠিক আছে কোনটো টেট বেষ্ট হয় ইয়াৰ ওপৰত আমি কথা পাতিম তাৰ পিছত যেটো আমাৰ হাতত সময় আছে আজি 23 হয় 24 25 26 তাৰিখলৈকে আমি চইচ কৰিব পাৰিম আৰু এইটো চইচ কৰাৰ সময় আমাক 10 মিনিটৰ সময় নালাগে ঠিক আছে এইটো সাৰ্ভাৰ প্ৰবলেম নহয় সাৰ্ভাৰ ডাউন নহয় আৰু আমাক মানে 10 মিনিটৰ সময় নালাগে সেই কাৰণে আগতীয়াকৈ চইচ নকৰিব আৰু প্ৰথম যদি আপোনালোকে ভুলাভুলি কৰি মানে চইচটো কৰা আৰু সেই চইচৰ ক্ষেত্ৰত যদি প্ৰথম সিলেকশন পোৱা মানে প্ৰাইভেট আইটিআই বা তেনেকুৱা ধৰণৰ এটা ভাল টেট নহয় যদি চইচ পোৱা তাতে কিন্তু এডমিশন কৰিব লাগিব সেই কাৰণে আগতীয়াকৈ ভুলাভুলি কৰি আপোনালোকে চইচটো নকৰিব ওকে যেহেতু আমাৰ লিংকটো আজি এক্টিভ কৰি দিয়া হ'ব কিন্তু এতিয়াও আমাৰ লিংকটো এক্টিভ কৰি দিয়া নাই যেহেতু আমাৰ 12টা এটাৰ সেইফালে মানে আবেলি ক'বলৈ গ'লে তাতে বা সন্ধিয়া আমাৰ লিংকটো এক্টিভ কৰি দিয়া হয় এতিয়াও লিংকটো এক্টিভ কৰি দিয়া নাই মই অলপ আগত চেক কৰিলো ঠিক আছে লিংকটো এক্টিভ কৰি দিয়া নাই লিংকটো এক্টিভ কৰি দিয়াৰ লগে লগে মই এটা নেক্সট ভিডিও বনাব চেষ্টা কৰিম যে আপোনালোকে কেনেকৈ চইচ কৰিব আৰু পাৰিলে যিসকলে আজিৰ ভিতৰত চইচ কৰিব খোজা সো এটা কথা মই ক'বলৈ বিচাৰিছো যেটো আমাৰ চৰকাৰী আইটিআই কলেজ হয় তাতে আপোনালোকে চইচ কৰিব ওকে যেটো আমাৰ চৰকাৰী আইটিআই কলেজ হয় আপোনালোকে চৰকাৰী আইটিআই কলেজত ফাৰ্স্ট চইচ কৰিব যেহেতু এতিয়াও আমাৰ 4টা কাউন্সেলিং বাকি আছে 4বাৰ আমাক মানে আকৌ আমাক চইচ কৰিব লাগিব যেটো টোটাল 5টা কাউন্সেলিং হয় সেই কাৰণে আকৌ দিয়াকৈ ফাৰ্স্ট টাইম গভৰ্ণমেণ্ট আইটিআই চইচ কৰিব ওকে সো এতিয়া কথা আই গল সো আমাৰ ফিটাৰ টেটটো ভাল আছে ঠিক আছে ইলেক্ট্ৰিচিয়ান টেট ভাল আছে তাৰ পিছত আমাৰ 1 ইয়াৰ্ছৰ ভিতৰত মেকানিক ডিজেল ইঞ্জিন আছে লগতে ইয়াত আৰু এটা মই কথা ক'বলৈ বিচাৰিছো যেটো বহুতে ভাইবন্তিসকলে কৈ আছে সো আমাৰ অসমৰ কাৰণে কোনটো টেট বেষ্ট হ'ব আইটিআই মানে যিকোনো চাকৰি ক্ষেত্ৰত সো আপোনালোকে জি টেট নকৰা কিয় ঠিক আছে ইঞ্জিনিয়াৰিং নন ইঞ্জিনিয়াৰিং যিকোনো টেট নকৰা কিয় আইটিআই টেট সকলোখিনি টেটে ইম্পৰ্টেন্ট হয় যদি আপোনালোকে ভাবি আছে সো মই ৰেলৱে জব কৰিম সো আপোনালোকে ইঞ্জিনিয়াৰিং টেট কৰিব লাগিব যিকোনো টেট ইঞ্জিনিয়াৰিং যিকোনো টেট সো আমাৰ হেইপালে ওয়্যাৰম্যান তাৰ পিছত ওয়েল্ডাৰ ইয়াৰ পিছত আমাৰ মেকানিক ডিজেল ফিটাৰ ইলেক্ট্ৰিচিয়ান যিকোনো টেট এই বছৰ 2 বছৰ হলে হল ঠিক আছে যিকোনো টেট যদি আপোনালোকে ইঞ্জিনিয়াৰিং টেট কৰা সো আপোনালোকে ৰেলৱে জবত চান্স পাব অনলি 10 পাস আৰু আইটিআই লাগে সো ইঞ্জিনিয়াৰিং টেট হ'ব লাগিব এমএমবি সো আমাৰ যেহেতু বিভিন্ন ধৰণৰ টেট আছে আৰু লগতে যেহেতু বহুতে ভাইবন্তি সকলে আমাৰ অসমৰ ভিতৰত চাকৰি লব বিচাৰে বা আমাৰ অসমৰ চাকৰি বৰ্তমান লোৱাত কিন্তু অলপমান সহজ হৈছে কিয় সহজ হৈছে যেহেতু আইটিআই আমাৰ অসমত তেনেকুৱা ধৰণৰ ক্যান্ডিডেট বেছি নাই ওকে আৰু আমাৰ অসমত যিবিলাক চাকৰি দিয়া হয় কেইদিনমান আগতে আমাৰ গ্ৰেড 4 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে আইটিআই ভ্যাকেন্সি প্ৰায় 1990টা ভ্যাকেন্সি মুকলি কৰি দিছে সকলোতকৈ হাইয়েষ্ট ভ্যাকেন্সি ইয়াতে 10 পাস আৰু আইটিআই লাগে আইটিআই কেইজনৰ আছে আৰু আমাৰ 8 পাছত কিমান ভ্যাকেন্সি মুকলি কৰি দিছে 1950 ভ্যাকেন্সি সো 8 পাছত আমাৰ কিমানজন ক্যান্ডিডেট কৰিব সেই কাৰণে তাতে আমাৰ কম্পিটিশনটো বহুত কম হ'ব ঠিক আছে সেই কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ আইটিআই কৰক বা এনেকুৱা ধৰণৰ টেট কৰক যেটো আমাৰ অসমৰ লাভ হয় যেটো আমাৰ সেন্ট্ৰেলৰ লাভ হয় ঠিক আছে ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম কোনটো টেট বেষ্ট হয় আৰু কোনটো টেট কৰিলে আমি অসমৰ চাকৰিও পাম সহজ হ'ব আৰু সেন্ট্ৰেল চাকৰি পাম ওকে সো এটো বুজি পালে যেটো যে আপোনালোকে চয়েস কৰিলে গভৰ্ণমেণ্ট আইটিআই চয়েস কৰিব আৰু ইয়াৰ ওপৰত লিংক এক্টিভ কৰি দিয়াৰ লগে লগে মই ভিডিও বনাব চেষ্টা কৰিম আৰু লিংকটো এতিয়াও এক্টিভ কৰি দিয়া নাই আজিৰ ভিতৰত এক্টিভ কৰি দিয়া হ'ব এটো কমপ্লিট হৈ গল এতিয়া কথাটো আই গল সো আপোনালোকৰ মানে ফিজটো কিমান টকা কাটিব বা এডমিশনটো কিমান টকা ল'ব চাওক যেটো মই মেকানিক ডিজেল ইঞ্জিন কৰি আছো ঠিক আছে এনসিবিটি টেট হয় বঙাইগাঁও সো ফাইনালি মোৰ এডমিশন ফিজটো লৈছিল 1100 মানে 75 টকা লৈছিল এ বছৰৰ আৰু এই টেটটো যদি মোৰ প্ৰাইভেট হয় এই টেটটো যদি আইএমসি আন্ডাৰত হয় তেনেহলে 17500 টকা এডমিশন ফিজ সেই কাৰণে আগতীয়াকৈ চোৱাচিতা কৰি ভালকে জানি বুজিহে চয়েস কৰিব বা এডমিশন কৰিব ওকে সো বন্ধু মানে বিগল আৰু মই ভিডিওটো বেছি দিগলীয়া নকৰো লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম